নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰ বাবে খুবেই এটা ভাল খবৰ যে গ্ৰেড 4 পোষ্ট আহিছে অসমৰ বাবে, কেৱল অসমৰ বাবে, ঠিক আছে। আৰু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে সাধাৰণ 8 পাছ আৰু 10 পাছ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপোনালোকৰ এজ লিমিট 18 পৰা 40 বছৰলৈকে। আৰু ইয়াত যিসকলে হাই ছেকেণ্ডেৰী পাছ আউট হৈছে তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰিব। এইটোৰ কাৰণে আপোনালোকৰ বাবে ভাল খবৰ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক এজ লিমিট এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিলোঁ। আৰু এজ লিমিটৰ উপৰিও আপোনালোকক চিলেকশ্যন প্ৰচেছ আৰু আপোনালোকক এই ভিডিঅ'টোত মই আপোনালোকক ৰিটেন টেক্সট আৰু এপ্লাই কেতিয়াৰ পৰা হৈছে আৰু কেতিয়ালৈ হৈ থাকিব আপোনালোকক সম্পূৰ্ণ তথ্য জনাই দিম, ঠিক আছে। এই পোষ্টটোত আপোনালোকে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আপোনালোকৰ ইয়াত টোটেল পোষ্ট থাকিব 2টা আৰু আপোনালোকৰ হাইষ্ট কোৱালিফিকেশ্যন হৈছে 10 পাছ আৰু আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হৈছে 8 পাছ। এই দুটা আপোনালোকে 10 পাছ আৰু 8 পাছসকলেহে আবেদন কৰিব পাৰিব। যিসকলে 12 পাছ আউট হৈছে তেওঁলোকে নোৱাৰিব। আৰু আপোনালোকক মই জনাই দিছোঁ হাইষ্ট কোৱালিফিকেশ্যন হৈছে 10 পাছ আৰু মিনিমাম হৈছে 8 পাছ, তেওঁলোকেহে আবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক ইম্পৰ্টেণ্ট ডকুমেণ্টৰ বিষয়ে জনাওঁ যে আপোনালোকে ইয়াত যদিহে 8 পাছৰ কৰে তেন্তে আপোনালোকে মাৰ্কশ্বিটৰ সৈতে, আপোনালোকৰ স্কুল চাৰ্টিফিকেটৰ সৈতে আৰু আপোনালোকৰ এডমিট কাৰ্ড নাথাকে যিহেতু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটোৱে দিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো উলিয়াই ল'ব। জেনেৰেলৰ কাৰণে নালাগে, ঠিক আছে। আপোনালোকে এইখিনি নথি পত্ৰ উলিয়াই ল'ব আৰু পাছপৰ্ট চাইজ ফটো লাগিব, ঠিক আছে। আপোনালোকৰ যিহেতু এইটো অনলাইন নহয়, অফলাইন মোড হয়। আপোনালোকে ফৰ্মটো কেনেকৈ ক'ত পাব মই আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে জনাই দি আছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাওক। এইটো আপোনালোকে সহজতে পাবলৈ সক্ষম হ'ব এই চাকৰিটো, ঠিক আছে। পিয়নৰ হয়। আৰু আপোনালোকে ইয়াত আপোনালোকক জনাই দিলোৱে মই আপোনালোকৰ মেক্সিমাম আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে 10 পাছ, মিনিমাম হৈছে 8 পাছ। আপোনালোকৰ যিটো নেকি চিৰাং ডিষ্ট্ৰিক্টৰ হয় পিয়ন পোষ্ট 2টা আছে, কাজল গাঁৱৰ চিৰাং ডিষ্ট্ৰিক্টৰ। আৰু আপোনালোকৰ ইয়াত পে স্কেলটো হ'ল 12,000 পৰা 52,000লৈকে থাকিব। আপোনালোকৰ গেট পে'টো হ'ব 3,900 টকা। এপ্লিকেশ্যন মোডটো অফলাইন হ'ব। আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী। 25 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব? আপোনালোকৰ এটা চিম্পুল ৰিটেন টেষ্ট এক্সাম থাকিব আৰু ইয়াৰ লগতে আপোনালোকৰ সেই এক্সামটোত কাট অফ অনুযায়ী আপোনালোকক চিলেক্ট কৰিব আৰু আপোনালোকৰ লাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব, ঠিক আছে। আৰু মই পোনপ্ৰথমতে জনাই দিলোঁ আপোনালোকক 12,000 এইটো বেচিক পে' আৰু 52,000লৈকে গ্ৰেড পে'টো হৈছে 3,900 টকা। এইখিনি আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে। আৰু আপোনালোকক চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেটটো লাগিব, ঠিক আছে। আৰু আপোনালোকৰ হাই ছেকেণ্ডেৰীসকলে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকেতো নোৱাৰেই। যিসকলে মেট্ৰিক পাছ আউট হৈছে তেওঁলোকে এডমিটৰ কাৰ্ডৰ সৈতে যিমানখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি আপোনালোকে এড কৰিব, ঠিক আছে। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে নে কমেণ্ট ছেকশ্যনত সুধিবলৈ একেবাৰে নাপাহৰিব। যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এইটো এটা পোষ্ট হৈছে BTC আণ্ডাৰতে হয়, কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰে ইয়াত আবেদন কৰিব পাৰিব। ধন্যবাদ।